এটি শিহৰণকাৰী গল্প মৃত্যুৰ পাছত কিছু অগতানুগতি মৃত্যুৰ পাছত অলপ সঁচা অলপ মিছা এখন গাঁৱত এজন মানুহৰ হঠাৎ মৃত্যু হ'ল গাঁৱৰ মানুহবোৰে মৃতদেহটো সৎকাৰৰ বাবে শৌচালয়লৈ গ'ল তাতে মানুহবোৰে প্ৰয়োজনীয় নীতি নিয়মবোৰ পালন কৰি মৃতদেহটো চিতাত উঠাই দিয়াৰ লগে লগে হঠাৎ মানুহজন জীয়াই উঠিল লগে লগে মানুহবোৰৰ মাজত হুলস্থুল লাগিল কিছুমানে আকৌ ভয়তে কিছু দূৰলৈ আঁতৰি গ'ল তাৰ মাজতে সাহস থকা কেইজনমানে মানুহজনক চিতাৰ পৰা নমাই ঘৰলৈ লৈ আহিল ঘটনাটো বনজুইৰ দৰে চাৰিওফালে বিয়পি পৰিল দূৰ দূৰণিৰ পৰা মানুহ খবৰ ল'বলৈ আহিলে সকলোৱে ঘটনাটো কি জানিব বিচাৰিলে মোৰ মৃত্যু হৈছে নে নাই মই গম পোৱা নাছিলোঁ বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰাৰ পিছত মানুহজনে ক'বলৈ ধৰিলে মাত্ৰ মই অনুভৱ কৰিছিলোঁ যে কিম্ভূত কিমাকাৰ দানৱহাতীৰ দুজনমানে মোক দুহাতত ধৰি আকাশৰ মাজেদি ইমান জোৰেৰে উৰুৱাই লৈ গৈ আছিল যে মই একো তত ধৰিবই পৰা নাছিলোঁ মাথো চাৰিওফালে আন্ধাৰ আন্ধাৰ দেখিছিলোঁ কথাখিনি কৈ মানুহজন কিছু সময় ৰ'ল কথা শুনি থকা মানুহবোৰে বিস্ময়েৰে তাৰ ফালে চাই থাকিল তাৰ পাছত সিহঁতে মোক নি এজন ৰজাৰ ওচৰত হাজিৰ কৰালে ৰজাজন হাইলাক আমি ভাওনাত দেখা ৰজাৰ দৰে আৰু প্ৰায় তেনেধৰণৰ পোচাকো পিন্ধি আছিল ৰজাজন এখন সিংহাসনৰ দৰে চেয়াৰত বহি থাকিয়ে ওচৰত বহি থকা এজনক কিবা সুধিলে তেখেতে কিতাপৰ দৰে ডাঙৰ কিবা এখনৰ পৰা কিছু সময় কিবা চাই ৰজাজনক কিবা ক'লে লগে লগে ৰজাজনৰ খং উঠা যেন দেখা গ'ল ইয়াক ইয়ালৈ আহিছা ইয়াৰ আয়ুস আছে নহয় যোৱা সোনকালে ইয়াক থৈ আহা নহ'লে অথন্তৰ হ'ব আৰু এখেতৰ পৰা ভালকৈ জানি যোৱা কাক আনিব লাগে ৰজাজনে ওচৰতে বহি থকা জনৰ ফালে দেখুৱাই মোক লৈ অহা দুজনক ধমকি দিয়াৰ দৰে কৰে তাৰপাছত সিহঁতে মোক আকৌ হাত দুখনত ধৰি আন্ধাৰৰ মাজে মাজে আনি ঘৰত থলে তাৰপাছত মই সাৰ পাই দেখিলোঁ মোক আপোনালোকে শৌচালয় লৈ আহিছে মানুহজনে হেহাই হেহাই ক'লে পিছত গাঁৱৰ মানুহবোৰে খবৰ পাইছে যে সেই একেই নামৰ মানুহ এজন সিদিনাই ঢুকাইছে পিছত মৃত্যুৰ মুখৰ পৰা বাচি অহা মানুহজনক তাক লৈ যোৱা ঠাইডোখৰ কেনে আৰু কি আছে জানিব বিচৰাত সি কৈছিল যে ঠিক নাটকত দেখাৰ দৰে এটা ৰাজকাৰেং সদৃশ কোঠা এটাত এজন ৰজা আৰু মন্ত্ৰীলেখীয়া এজন বহি আছে ৰজাজনৰ আশে পাশে কেইবাগৰাকীও দানৱৰ দৰে নাৰীয়ে ৰজাজনৰ পৰিচৰ্যা কৰি আছিল মোক লৈ যাওঁতে ৰাজকাৰেংৰ বাহিৰত আমাৰ গাঁৱৰে চিনাকি কেইজনমানক দেখিছিলোঁ যিসকলৰ কিছুদিন আগতে মৃত্যু হৈছিল সিহঁতে মোৰ ফালে চাইছিল যদিও মোক সিহঁতে মতা নাছিল গাঁৱৰ মানুহবোৰে তাৰ কেনেকৈ মৃত্যু হৈছিল জানিব বিচৰাত সি কৈছিল মই একো গম পোৱা নাছিলোঁ হঠাৎ দানৱহাতীৰ দুজনমানে মোক হাত দুখনত ধৰি টানি নিব ধৰোঁতে মই চিঞৰিছিলোঁ আমাৰ ঘৰৰ মানুহবোৰ ওচৰতে আছিল যদিও কোনেও মোৰ চিঞৰ হয়তো শুনা নাছিল যাৰ বাবে কোনেও মোক সহায় কৰিব আগবাঢ়ি অহা নাছিল সমাপ্ত গল্পটো শুনাৰ বাবে ধন্যবাদ জনালোঁ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ